সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম তথা লখিমপুৰ জিলাতো নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচী মূল্যায়ন পৰীক্ষা অনুষ্ঠিত কৰা হয়। লখিমপুৰ জিলা ৬টা শিক্ষা খণ্ডত মুঠ ২০৩টা পৰীক্ষা চেণ্টাৰত ১৮,৫৬০ জন পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয়। ১৫ বছৰৰ ওপৰ সকলোকে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে। ভাৰতবৰ্ষত যাতে কোনো লোক নিৰক্ষৰ হৈ থাকিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ লগতে অসমতো এই নৱ ভাৰত সাক্ষৰতা অভিযান কাৰ্যসূচী মূল্যায়ন পৰীক্ষা অনুষ্ঠিত হয়। ২০২৭ চনৰ ভিতৰত যাতে ভাৰতবৰ্ষৰ পৰা নিৰক্ষৰতা দূৰ কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে এই পদক্ষেপ হাতত লৈছে। পৰীক্ষা অনুষ্ঠিত হোৱা চেণ্টাৰসমূহত জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া, জিলা আঁচনি বিষয়া নিভাৰণী শইকীয়া, জিলা সমন্বয়ক ময়ূৰী ফুকনৰ লগতে বহুকেইজন বিষয়ববীয়াই পৰিদৰ্শন কৰে। ভাৰত চৰকাৰৰ এটা মহান কাৰ্যসূচী যে আজি আমাৰ অসমত তথা সমগ্ৰ ভাৰতবৰ্ষত আজিও কিছু লোক আমাৰ যিহেতু ২০১১ চনৰ চেঞ্চাছত দেখা গৈছিল যে কিছু লোক নিৰক্ষৰ হৈ আছে। গতিকে ভাৰত চৰকাৰে ভাবিছে যে আমি আজিৰ যুগত আমি এই সকলোখিনি মানুহক আমি সাক্ষৰ কৰিব লাগে, তেওঁলোকক লিখা পঢ়াটো শিকাব লাগে, তেনেকৈ অংকটোও শিকাব লাগে যাতে তেওঁলোকে অলপ মনত উৎসাহ পায় আৰু যিকোনো কাৰ্যত বেংক বা অন্যান্য ক্ষেত্ৰত যিবিলাক তেওঁলোকৰ আছে সেই কাৰ্যবিলাকত তেওঁলোকৰ সুবিধা হয়। তেওঁলোকে যাতে নিজেই চহী কৰিব পাৰে, পঢ়িব পাৰে, যাতে বুজিব পাৰে যে তেওঁ কিহত চহী কৰিছে বা তেনেকুৱা ধৰণৰ তাৰ উপৰিও তেওঁলোকে বিভিন্ন কাৰ্যসূচী তেওঁলোকে আৰু ৰাখিছে পিছৰ পৰ্যায়ত। সেই কাৰ্যসূচী পিছত হ'ব যিসকল ল'ৰা ছোৱালী অলপ কম বয়সীয়া, ধৰক ১৫ বছৰৰ পৰা আমাৰ ৬৫ বছৰলৈকে ধৰা হৈছে। সেই কম বয়সীয়া ল'ৰা ছোৱালীক গতিকে অন্য কাৰ্যসূচীও তেওঁলোকে পিছত ৰাখিছে, এইখিনি কাৰ্যসূচী পিছতহে হ'ব। গতিকে প্ৰথম অৱস্থাত আমি এইখন দিম, আমি তেওঁলোকক এই পৰীক্ষা ল'ম, এই পৰীক্ষাৰ জৰিয়তে তেওঁলোকক এখন চাৰ্টিফিকেট দিয়া হ'ব। চাৰ্টিফিকেটৰ পিছত তেওঁলোকে সেইটো সুবিধা পাব। আৰু আজি আমাৰ লখিমপুৰ জিলাত ১৮,৫৬০ জন এনেকুৱা ধৰণৰ আমাৰ নিৰক্ষৰ লোকে আজি এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। মই ভাবিছোঁ সকলোৱে সুখ্যাতিৰে পাছ কৰিব আৰু আমাৰ এই ক্ষেত্ৰত আমাক লখিমপুৰ বিশ্ববিদ্যালয় তথা লখিমপুৰ যি মহাবিদ্যালয়, সেই মহাবিদ্যালয়ে আমাক যথেষ্ট সহায় কৰিছে। তেওঁলোকৰ ছাত্ৰ ছাত্ৰী ইয়াতে ছাৰ্ভেয়ৰ হিচাপে আছিল আৰু আমাৰ ভলণ্টিয়াৰ টিচাৰে বিনামূলীয়াকৈ এইখিনি পঢ়াই দিছিল। আজি এইখিনি কাৰ্যসূচীত আমি আগবাঢ়িব পৰাৰ কাৰণে মই লখিমপুৰ বিশ্ববিদ্যালয়কো মই ধন্যবাদ জনাইছোঁ, লগতে আমাৰ সকলো ভলণ্টিয়াৰ বা কৰ্মকৰ্তাক মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।